Hello and welcome back to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো নগাঁও জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যন 2024-25 অৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। 1 নম্বৰ প্ৰশ্ন দাবিত কৈছে ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বহুলাংশে স্বদেশী আন্দোলনৰ বাবে জগৰীয়া হ'ব পাৰে। এই যিটো উক্তি দিয়া আছে এইটো হসা হয়, দাবী যিটো আছে এইটো হসা। যুক্তিত কৈছে স্বদেশী আন্দোলনে বিদেশী সামগ্ৰী বৰ্জনৰ লগতে দেশীয় অনুষ্ঠানসমূহ আৰু উদ্যোগসমূহক উৎসাহিত কৰিছিল। এই যিটো যুক্তি আছে এই যুক্তিটো আমাৰ কি হয়, হসা হয়। সেই কাৰণে এ আৰু আৰ দুয়োটা শুদ্ধ। আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা, এইটো অপচন চিত আছে আৰু এইটোই আমাৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নত কৈছে 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইচৰয়জনৰ নাম আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি লৰ্ড মিণ্টো। 3 নম্বৰ প্ৰশ্ন উক্তিত কৈছে আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিলে। যিটো উক্তি কৈছে এইটো সঁচা হয়। যুক্তিত কৈছে আইন অমান্য আন্দোলনে কেৱল ইংৰাজৰ সৈতে অসহযোগিতা অস্বীকাৰ কৰা নহয়, ই ব্ৰিটিছ চৰকাৰৰ ঔপনিৱেশিক আইন ভংগ কৰিছিলে। এই যিটো যুক্তি দিয়া আছে এইটো আমাৰ কি হয়, সঁচা হয়। ঠিক আছে, উক্তি আৰু যুক্তি দুয়োটা সঁচা। যুক্তি হল উক্তিৰ সঠিক ব্যাখ্যা। এইটো আমাৰ কোনটো অপচনত আছে এইটো আমি চাব লাগিব। এইটো অপচন ডিত আছে আৰু অপচন ডিটো আমাৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্ন তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰা। ইয়াতে খেৰা সত্যাগ্ৰহ দিয়া আছে, এইটো হৈছিলে 1918 চনত 1918। 2 নম্বৰত দিয়া আছে সাইমন কমিশন, এইটো 1928 চনত 1928। 3 নম্বৰত দিছে খিলাফত আন্দোলন, এইটো হৈছিলে 1919 চনত 1919। তাৰপিছত ভাৰত ত্যাগ আন্দোলন 1942 চনত 1942। এই অনুসৰি আমাৰ প্ৰথমতে 1 নম্বৰ হ'ব, তাৰপিছত 3 নম্বৰ হ'ব, তাৰপিছত হ'ব 2 নম্বৰ, তাৰপিছত হ'ব আমাৰ 4 নম্বৰ। এইটো আমাৰ অপচন চিত আছে, চোৱা এইটো সেইকাৰণে অপচন চি টু ৰাইট এনসাৰ। 5 নম্বৰ প্ৰশ্ন তলৰ কোনটো ঘটনাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। 6 নম্বৰ প্ৰশ্ন অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতা হোৱাৰ কাৰণ কেইটা? 1 নম্বৰত দিয়া আছে অসমত বিদ্ৰোহীৰ সংখ্যা অতি কম আছিলে, এইটো কাৰণ সঁচা হয়। 2 নম্বৰত দিছে অসমৰ বিদ্ৰোহীসকলে নিজৰ কাৰ্যকলাপৰ গোপনীয়তা বজাই ৰখাত ব্যৰ্থ হৈছিলে। 2 নম্বৰ যিটো আছে এইটো সঁচা হয়। 3 নম্বৰত কৈছে ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া মানুহে বিদ্ৰোহক সমৰ্থন কৰা নাছিলে। 3 নম্বৰটো সঁচা হয়। তাৰমানে ওপৰৰ গোটেইকেইটা অপচন ডি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন কোন চনত ব্ৰিটিছ চৰকাৰে অসমত দাসত্ব প্ৰথা বন্ধ কৰিছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ 1843 চনত। 8 নম্বৰ প্ৰশ্ন তলৰ কোনটো সত্যাগ্ৰহৰ অপৰিহাৰ্য উপাদান আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি অল অফ দ্য এবভ। তাৰমানে এইটো অহিংসা, সত্য আৰু তপস্যা এই গোটেইকেইটা ৰাইট এনসাৰ হয়, সেইকাৰণে অপচন ডিটো আমাৰ শুদ্ধ উত্তৰ। 9 নম্বৰ প্ৰশ্ন তলৰ বিকল্পবোৰ মিলোৱা। এ নম্বৰত কথক দিয়া আছে, কথকটো আমাৰ উত্তৰ ভাৰতৰ হয়, 4ৰ লগত মিল খাব। ভাৰত নাট্যম যিটো আছে এইটো আমাৰ তামিলনাডুৰ হয়, 3ৰ লগত মিল খাব। কথকলি যিটো আছে এইটো কেৰেলাৰ হয়, 1ৰ লগত মিল খাব। আৰু কুচিপুড়ি যিটো আছে এইটো অন্ধ্ৰপ্ৰদেশৰ হয়, এইটো 2ৰ লগত মিল খাব। আৰু এই সিকুৱেন্সত থকা আমাৰ অপচন চিত আছে, সেইকাৰণে অপচন চি টু ৰাইট এনসাৰ হ'ব। 10 নম্বৰ প্ৰশ্ন অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণ নীতিৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্ৰথম বিদ্ৰোহ হৈছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ ফুলগুৰি ধাবা। এইটো আমাৰ 1861 চনত হৈছিলে। ঠিক আছে। 11 নম্বৰ প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্গত জনজাতিটো কি আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি খাচী। 12 নম্বৰ প্ৰশ্ন উক্তিত কৈছে মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন
আৰম্ভ কৰিছিলে, এইটো সঁচা হয়। যুক্তিত কৈছে ভাৰত ত্যাগ আন্দোলন এটা গণ আন্দোলন আছিলে। যুক্তি যিটো আছে এইটো আমাৰ কি হয়, সঁচা হয়। অপশ্যন ডি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এ আৰু আৰ দুয়োটা শুদ্ধ, আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। ঠিক আছে। 13 নম্বৰ প্ৰশ্ন, তলত দিয়া বিকল্পসমূহ মিলোৱা। ইয়াতে কৌটিল্য দিয়া আছে, কৌটিল্য এ নম্বৰত দিছে, এইটো আমাৰ তোৰ লগত মিল খাব, অৰ্থশাস্ত্ৰ। মাধৱ কন্দলী বি নম্বৰত দিয়া আছে, এইটো 4ৰ লগত মিল খাব, সপ্তকাণ্ড ৰামায়ণ। চি নম্বৰত ডিস্কভাৰী অফ ইণ্ডিয়া দিয়া আছে, এইটো 1ৰ লগত মিল খাব, জৱাহৰলাল নেহেৰু। তাৰপিছত সুকুমাৰ বৰকাইত দিয়া আছে, এইটো ষষ্ঠ বিদ্যাৰণ্য, এইটো 3ৰ লগত মিল খাব। এই সিকুৱেঞ্চ থকা আমাৰ কোনটো অপশ্যনত আছে? অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 14 নম্বৰ প্ৰশ্ন, চিৰাও নৃত্য তলৰ কোনখন প্ৰদেশৰ? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মিজোৰাম। 15 নম্বৰ প্ৰশ্ন, তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বিধানসভা বৰ্জন। 16 নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথম সভাপতি কোন আছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বিষ্ণুৰাম মেধি। 17 নম্বৰ প্ৰশ্ন, তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসাৰে বিবেচনা কৰা। ইয়াতে প্ৰথমতে আমাৰ মুছলিম লীগ দিয়া আছে, এইটো 1906 চনত হৈছিলে। ঠিক আছে, 1906 চনত মুছলিম লীগৰ প্ৰতিষ্ঠা হৈছিলে। আহোম সভা এইটো হৈছিলে 1893 চনত। অসম এছ'চিয়েশ্যন এইটো হৈছিলে 1903 চনত, 1903। আৰু যোৰহাট সাৰ্বজনিক সভা এইটো 1884 চনত হৈছিলে। ঠিক আছে। আৰু এই যিটো আছে এই সিকুৱেঞ্চত থকা ইয়াতে অপশ্যন নাই আমাৰ, তাৰমানে প্ৰথমতে আমাৰ 4 ডি হ'ব, তাৰপিছত বি হ'ব, তাৰপিছত আমাৰ চি হ'ব, তাৰপিছত এ হ'ব। এইটো অপশ্যন ইয়াতে নাই, সেইকাৰণে আমি এইটো এনেই আমি ৰাখি থৈ দিছোঁ। ঠিক আছে। 18 নম্বৰ প্ৰশ্ন, দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লীলাধৰ বৰুৱা। 19 নম্বৰ প্ৰশ্ন, তলৰ কোনটো স্থায়ী সম্পদ নহয়? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পানী। 20 নম্বৰ প্ৰশ্ন, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, প্ৰাকৃতিক গেছ। 21 নম্বৰ প্ৰশ্ন, মৰুভূমিৰ অধীনত থকা পৃথিৱীৰ ভূমিৰ শতকৰা হাৰ হ'ল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 20%। 22 নম্বৰ প্ৰশ্ন, বায়ুত আৰ্গন গেছৰ শতকৰা হাৰ হ'ল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 0.93%। 23 নম্বৰ প্ৰশ্ন, 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকখন অনুষ্ঠিত হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নাইৰোবিত। 24 নম্বৰ প্ৰশ্ন, তলত দিয়া কেইটা শুদ্ধ উত্তৰৰ সৈতে মিলোৱা। ইয়াতে কোনটো মহাদেশ কিমান শতাংশ মৰুকৰণৰ কবলত পৰিছে সেইটো আমাক মিলাব দিছে। 1 নম্বৰত উত্তৰ আমেৰিকা দিছে, উত্তৰ আমেৰিকাটো আমাৰ 27%, সেইকাৰণে ডিৰ লগত মিল খাব। 2 নম্বৰত দক্ষিণ আমেৰিকা দিয়া হৈছে, দক্ষিণ আমেৰিকাটো 22%। ঠিক আছে, এইটো চিৰ লগত মিল খাব। তাৰপিছত এছিয়া দিছে 3 নম্বৰত, এছিয়াটো আমাৰ 20%। তাৰপিছত আফ্ৰিকাটো আমাৰ 18%, সেইকাৰণে এৰ লগত মিল খাব। ঠিক আছে, আৰু এইটো সিকুৱেঞ্চত থকা আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ। 25 নম্বৰ প্ৰশ্ন, ফিলিপাইনছৰ মাউণ্ট পিনাটুবু আগ্নেয়গিৰিৰ বিস্ফোৰণ হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1991 চনত। 26 নম্বৰ প্ৰশ্ন, জৈৱমণ্ডলত চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিসমূহৰ সংখ্যা হৈছে? আৰু শুদ্ধ উত্তৰ অপশ্যন ডি, 1.75 মিলিয়ন। 27 নম্বৰ প্ৰশ্ন, তলৰ কোনখন মহাদেশ বিশ্বৰ আটাইতকৈ সৰু? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অচেনিয়া। 28 নম্বৰ প্ৰশ্ন, তলৰ কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰে? আৰু শুদ্ধ উত্তৰটো হ'ব
ভূমধ্য সাগৰ অপশ্যন এ। 29 নম্বৰ প্ৰশ্ন মেৰিয়ান খাতৰ গভীৰতা হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন চি 11,022 মিটাৰ। 30 নম্বৰ প্ৰশ্ন দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন এ টিটিকাকা হ্ৰদ। 31 নম্বৰ প্ৰশ্ন জনসংখ্যাৰ আকাৰৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জনজাতীয় গোটটো হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন এ বড়োসকল। 32 নম্বৰ প্ৰশ্ন কিমান কিলোমিটাৰৰ মাজেৰে অসম পশ্চিমবংগ ৰাজ্যৰ লগত ভাৰতীয় ভূখণ্ডৰ সৈতে সংযোগ হৈ আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 50 কিলোমিটাৰ। 33 নম্বৰ প্ৰশ্ন ভাৰতৰ মুঠ জলপৃষ্ঠ সম্পদৰ কিমান শতাংশই ৰাজ্যৰ জলপথ হিচাপে কাম কৰি আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 32%। 34 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ নীতি ঘোষণা কৰিছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2007 চনত। 35 নম্বৰ প্ৰশ্ন অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন চি চাহ উদ্যোগ। 37 নম্বৰ প্ৰশ্ন উক্তিত কৈছে সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ উক্তি যিটো আছে এইটো সঁচা হয়। যুক্তিত কৈছে সচিব প্ৰধান নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। ঠিক আছে, যুক্তি যিটো দিছে এইটো সঁচা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো এ আৰু আৰ দুয়োটা শুদ্ধ। এ হৈছে আৰৰ শুদ্ধ ব্যাখ্যা। 37 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ 76 নং অনুচ্ছেদ মতে তলৰ কোনটো অংগ গঠন কৰা হৈছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ন্যাসৰক্ষী পৰিষদ। 38 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চন্দত সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰি আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাধাৰণ সভা। 39 নম্বৰ প্ৰশ্ন তলৰ কোনটো শব্দই এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাক বুজায় আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি সাৰ্বভৌম। 40 নম্বৰ প্ৰশ্ন নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি স্থায়ী সদস্যই। 41 নম্বৰ প্ৰশ্ন বেংক শব্দটো ইটালীত তলত দিয়া কোনটো শব্দৰ পৰা আহৰণ কৰা হৈছে আৰু শুদ্ধ উত্তৰ অপশ্যন চি বেংকো। 42 নম্বৰ প্ৰশ্ন তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য ইয়াতে এ নম্বৰত কৈছে অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰা এইটো সঁচা হয়। বি নম্বৰত কৈছে কাগজী মুদ্ৰা ছপা কৰা এইটোও সঁচা হয়। চি নম্বৰত কৈছে চৰকাৰৰ বেংক হিচাপে কাৰ্য কৰা এইটোও সঁচা হয়। সেইকাৰণে অপশ্যন ডি ওপৰৰ আটাইকেইটা এইটো আমাৰ শুদ্ধ উত্তৰ। 43 নম্বৰ প্ৰশ্ন দাবীত কৈছে ভাৰতীয় পৰিকল্পনা গণতান্ত্ৰিক পৰিকল্পনা এইটো সঁচা হয় আৰু যুক্তিত কৈছে ভাৰতীয় পৰিকল্পনাই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সুনিশ্চিত কৰে। এই যিটো যুক্তি আছে এইটো সঁচা হয়। সেইকাৰণে অপশ্যন ডি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰ এৰ শুদ্ধ ব্যাখ্যা। 44 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হ'ল আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। 45 নম্বৰ প্ৰশ্ন উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গ্ল'বেলাইজেশ্যন বিশ্বায়ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে আমাৰ নগাঁও জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2024-25ৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ য'ত আমি তোমালোকৰ লগত MCQ ডিছকাছ কৰিলোঁ। তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপ জইন কৰিব পাৰা। তাৰ কাৰণে 9678533896 এইটো নম্বৰত তোমালোকে হোৱাটছএপত গ্ৰুপ জইন কৰিব পাৰা আৰু এই গ্ৰুপত আমি বিভিন্ন ধৰণৰ জিলাৰ যি কুৱেশ্যন পেপাৰ আছে সেইবিলাক তোমালোকক আমি চেণ্ড কৰি আছোঁ। তোমালোকে তাৰ পৰা কুৱেশ্যন পেপাৰবোৰ পাই যাবা আৰু ইংৰাজী বিষয়ৰ বিভিন্ন ধৰণৰ নোটছ যেনে এছে ৰিপৰ্ট ৰাইটিং লেটাৰ ৰাইটিং এইবিলাকো তোমালোকে পাই যাবা। আশা কৰিছোঁ এই ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিছে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। আজিৰ কাৰণে ইমানতেই সামৰিছোঁ। ধন্যবাদ।